নমস্কাৰ সকলোলৈ। প্ৰভাত শইকীয়া, মই অসম মিনি উন্নয়ন নিগমৰ সহকাৰী অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। যোৱা 31 অক্টোবৰত মই চাকৰি ইস্তফা দিছোঁ। আৰু কথা হ'ল কি, আমি সমাজত থকা যিসকলে দুজেগা ঘূৰিছোঁ, পঢ়া শুনা কৰিলোঁ, এই মানুহখিনিৰ কিছু দায়িত্ব যদি আমি নলওঁ, আমাৰ জনসাধাৰণৰ হৈ সঠিক সময়ত, তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মক আমি দি থৈ যাবলগীয়া বা সহায় কৰিব পৰাকৈ আমি একোৱে কৰিব নোৱাৰোঁ। আৰু আজিৰ তাৰিখত ধৰক মোৰ এটাই মই ভাবোঁ যে আমাৰ যিটো ইতিহাস প্ৰসিদ্ধ কংগ্ৰেছ দল, এই দলটোৱে ভাৰতৰ অৰ্থনৈতিক বুনিয়াদ, উন্নতিৰ বুনিয়াদ, যেনে ধৰক IITৰ পৰা ধৰি IIM, ইছৰো, এই সকলোবিলাক ভাৰতবৰ্ষৰ যিটো মূল ভেটি, সেই ভেটিটো প্ৰসিদ্ধ কংগ্ৰেছ দলৰ দিনত স্থাপন হৈছিল। আৰু সেই ভেটিৰ ওপৰত উঠিয়েই যোৱা 15 বছৰে যি লুণ্ঠন ৰাজ কৰিলে, কেৱল মাত্ৰ কেইটামান বিল্ডিং বনাই, কেইখনমান দলং বনাই দেশৰ উন্নতি সম্ভৱ নহয়, যেতিয়ালৈকে গ্ৰাম্য অৰ্থনীতি টনকিয়াল নকৰে। মোৰ কথা হ'ল, মই যিটো বিভাগত কাম কৰিছিলোঁ, তেতিয়া মই অসমৰ বিভিন্ন গাঁৱলৈ গৈছোঁ। তাত গাঁৱত দেখিছোঁ বহুত কিবাকিবি কৰাৰ সুবিধা আছে। সেইমতে চৰকাৰৰ যি আঁচনি বা প্ৰায়ৰিটি বেচিছত যিবিলাক আঁচনি গ্ৰহণ কৰিব লাগে, সেইবিলাক গ্ৰহণ কৰা হোৱা নাই। মই ভাবিছোঁ, মই কংগ্ৰেছ দলত যোগদান কৰি, যিহেতু এইটো এটা ইতিহাস প্ৰসিদ্ধ দল, বহু অভিজ্ঞতাপূৰ্ণ দল, এই দলত যিসকলে থাকি দলটোক নষ্ট কৰিলে, তেওঁলোকে ঘূৰি পেলাই আকৌ বেলেগ ঠাইৰ পৰা কৈছে যে এই দলটো বেয়া দল, কংগ্ৰেছ দল বেয়া দল। কিন্তু মই কওঁ, আজিৰ তাৰিখত কংগ্ৰেছ দল সবল, শক্তিশালী, বহু শক্তিশালী। মোৰ কথা হ'ল, শিয়ালৰ জাক সিংহৰ এটাই হওক। গতিকে দুজনৰ পৰাই বহুত ভাল কাম হ'ব এখন সমাজত। এখন গাঁৱত দুজন ভাল মানুহ থাকিলে যেনেকৈ গোটেই গাঁওখন উজ্জ্বলিত হয়, তেনেকৈ আমাৰ প্ৰদেশতো সেই একেটা কথাই মই বিশ্বাস কৰোঁ। মোৰ কথা এইটোৱেই যে গ্ৰাম্য অৰ্থনীতি উন্নত নহ'লে আমাৰ সামগ্ৰিক উন্নতি প্ৰদেশৰ নহয়। য'ত যিকেইটা ডিপাৰ্টমেণ্ট আমাৰ গ্ৰাম্য অঞ্চলৰ লগত জড়িত, সেই ডিপাৰ্টমেণ্টখিনিক ইনভলভমেণ্টটো আনিব পৰাকৈ চৰকাৰৰ বাজেটত প্ৰভিজন কৰিব লাগিব। সেইমতে সুদক্ষ কৰ্মচাৰী নিয়োগ আৰু তাৰ পৰ্যবেক্ষণ, এই সকলোখিনি কৰিব লাগিব, তেতিয়া আমাৰ এইটো সম্ভৱ হ'ব। আৰু মই ভাবোঁ অনাগত দিনত এতিয়া আৰু ৰাইজৰ যিটো মই দলৰ প্ৰতি, কংগ্ৰেছ দলৰ প্ৰতি যিটো আস্থা দেখিছোঁ, আৰু মই ভাবোঁ সঠিক সময়, এই সময়খিনিত মই যদি আৰু নিজে কিছু ৰাইজৰ মাজত সোমাই ল'ব পাৰোঁ, তেতিয়াহ'লে ৰাইজক কংগ্ৰেছ দল জয়যুক্ত কৰাত ৰাইজৰ মাজত থাকি মই সহায় কৰিব পাৰিম বুলি মই ভাবিছোঁ। আৰু মোৰ আশা যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আপোনালোক সংবাদকৰ্মী বন্ধুসকল, আপোনালোকৰো যথেষ্ট অৰিহণা আছে গণতন্ত্ৰক ৰক্ষা কৰাত, সুৰক্ষা দিয়াত। গতিকে মই আশা ৰাখিছোঁ আপোনালোকৰ পৰাও আমি দলে সহায় সহযোগিতা পাম, আৰু পৰৱৰ্তী দিনত আপোনালোকক লগ পাই থাকিম। আপোনালোকৰ দিহা পৰামৰ্শ মোৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।